যোৰহাটৰ পৰা লখিমপুৰ আহোঁতে সাত সাগৰ ১৩ নদী পাৰ হোৱা নিচিনা মোৰ ফিল হ'ল যিহেতু আগদিনাখন যোৰহাটত মেকআপ আছিল আৰু পিছদিনাখন লখিমপুৰ যাব লাগে ৰাস্তাৰে যাব নোৱাৰি বহুত বেছি টাইম লাগিব সেইকাৰণে আমি ফেৰীৰে আহিম বুলি ভাবিলোঁ ফেৰীৰে আহোঁতে প্ৰথমখন ফেৰীটো খুব ধুনীয়াকৈ আহিলোঁ টাইমত পালোঁ কিন্তু নেক্সট যিখন ফেৰী আছিল সেইখন বুক হৈ গ'ল সিহঁতে যাব ওলাইছে মই খবৰ কৰিলোঁ আৰু ১ ঘণ্টাৰ পিছতহে আহিব এইফালে এঘণ্টা লেট হোৱা মানে কইনাঘৰত কিমান বেছি লেট হৈ যাব বহুত বেছি ৰিকুৱেষ্ট কৰাৰ পিছত এখন ফেৰী আমাক একদম মানে ডাইৰেক্ট আমি নিজে বুক কৰি ল'লোঁ অকল আমি আহিছোঁ আৰু এইখনত আহিলোঁ কইনাৰ ঘৰত আহি পালোঁ অৱশ্যে কইনাৰ এই লুকছটো ৰিচেপশ্যনৰ লুকছটোহে মই দেখাইছোঁ হা বিয়াৰ লুকছটো তেখেতৰ মানে ভিডিঅ'ত এনেকৈ বনাবই নোৱাৰিলোঁ তো এইফালে আহি পালোঁ কইনাৰ বহুত বেছি হেঁপাহ আছিল মোৰ পৰা মেকআপ কৰাটো সেইকাৰণে কষ্ট মষ্ট কৰি যোৰহাটৰ পৰা লখিমপুৰ সঁচাকৈ বহুত বেছি আমাৰ কষ্ট হৈছে তো আপোনালোকৰ কেনেকুৱা কি লাগিছে মেকআপটো আপোনালোকে জনাব আৰু যিসকলে কোৰ্চ ডিটেইলছ জানিব বিচাৰিছে মোৰ জুনত এটা ৰহাত বেটছ ষ্টাৰ্ট হ'ব আৰু তাৰপিছত জুলাই বেটছটো হ'ব পাঠশালাত আৰু আগষ্টতহে গুৱাহাটীত মোৰ ষ্টাৰ্ট হ'ব বেটছটো তো যিসকলে 15 ডেইজ হওক বা 1 মান্থৰ কোৰ্চ ল'ব বিচাৰিছে আপোনালোকে তলত দিয়া নাম্বাৰ যোগাযোগ কৰি ল'ব আৰু লগতে আমাৰ এই মৰম লগা কইনাগৰাকীৰ হাঁহিটো কেনেকুৱা কি লাগিছে জনাব আৰু লগতে কইনাই ইমান ধুনীয়া এটা উপহাৰ দিলে মই মানে নেদেখাই ৰ'ব নোৱাৰিলোঁ সঁচাকৈ এইখিনি সঁচাকৈ বহুত এটা সন্মান পাইছোঁ বুলি ক'ব পাৰোঁ